গাইজ মই আছোঁ বৰ্তমান বক' মহন্ত মটৰ্ছ। আপোনালোকে মোৰ পিছফালে চাই লওক, বেনাৰ লাগি আছে মহন্ত মটৰ্ছ। চ' গাইজ বৰ্তমান যিহেতু দুৰ্গা পূজা আহি আছে, পূজা বুলি বেষ্ট অফাৰ চলি আছে, আপোনালোকে গাড়ী চাব পাৰে। চাই লওক একদম ধুনীয়া ধুনীয়া গাড়ী আছে, চাই লওক যাক যেনেকুৱা লাগে পাই যাব। চ' আপোনালোকে আহক মহন্ত মটৰ্ছ, ইয়াত ভাল ভাল গাড়ী পাব, একদম কম দামত পাব। আপোনালোকে গাড়ী চাব পাৰে, এভেইলেবল গাড়ী আছে। চ' গাইজ আপোনালোকে বহুতে বিচাৰে কম দামত ভাল এল্টো গাড়ী লাগে, কম দামত ভাল কমাৰ্চিয়েল গাড়ী লাগে। চ' আপোনালোকে আহক বকত থকা মহন্ত মটৰ্ছ, ইয়াত ভাল ভাল গাড়ী পাব, একদম কম দামত পাব। পূজা বুলি বেষ্ট অফাৰ চলিছে। চ' আপোনালোকে আহক ভিজিট কৰক মহন্ত মটৰ্ছ। আৰু মহন্ত মটৰ্ছ কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম, মই আপোনালোকে A to Z দেখাম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে ন? ভালে আছোঁ। চ' পূজা বুলি আপুনি বেষ্ট অফাৰ কি ৰাখিছে? পূজাত অফাৰ প্ৰত্যেক গাড়ীতে পাব আৰু মিনিমাম অফাৰ এটা দি দিম আৰু বৰ্তমান আপোনাৰ তাত পূজা বুলি ষ্টক কি আছে? ষ্টক তোমাৰ কমাৰ্চিয়েল গাড়ী আছে, এই 1 টনৰ পৰা 4 টন 75 কেজিলৈকে। হয়, কমাৰ্চিয়েল ট্ৰাক, বলেৰো পিকআপ 4x4 আৰু 2 টনৰ বলেৰো পাব, আৰু 4 টন 75 কেজিৰ ফিউৰ 7 পাব। হয় হয়। আৰু মাৰুতি চুজুকিৰ তোমাৰ এল্টৰ পৰা ষ্টাৰ্ট কৰি একদম স্কৰপিঅ'লৈকে আছে। আপোনাৰ লোকেশ্যনটো বুজি দিয়ক। লোকেশ্যনটো এইটো বক' মেইন টাউনতে হয়, মহন্ত মটৰ্ছ বুলি কয়। তোমাৰ বক' এই নিয়াৰ আয়ুষ্কল্প হস্পিটেল। হয়, আৰু আপোনালোকে ৰিফাইনেন্স কৰে? আমাৰ ৰিফাইনেন্স আমাৰ অল আছাম। আছে, অল আছাম কৰা আছে। এইখন বলেৰোখন 2021-ৰ। এইখন আপোনাৰ কিমান মান দাম পৰিব? এইখন 15 বছৰ কাগজ লৈ পেলাই 7,15,000 টকা আহিব। ফাইনেন্স হৈ যাব? হৈ যাব ফাইনেন্স হৈ যাব। নেক্সট বলেৰো 4x4 2018 লাষ্টৰ গাড়ী, 4,95,000 টকা গাড়ীখন। ওকে। চ' আপোনালোকে গাড়ী চাব পাৰে, টায়াৰ চাব পাৰে, গাড়ী একদম ওকে আছে, গাড়ীত একো কামে নাই। আপোনালোকে আহক আৰু তাত ভিজিট কৰক। জিতো এইখন কিমান পৰিব? এইখন 2,55,000 টকা আহিব, 2023-ৰ জিতো। হয়। নেক্সট জিতোৱে আছে। এইখন কিমান পৰিব? এইখন আহিব তোমাৰ হেৰি কি কয় 2,55,000 টকা আহিব। হয়। ফাইনেন্স কৰিলে আপোনাৰ ডকুমেণ্টছ কি লাগে? ডকুমেণ্ট নৰ্মেলখিনি ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক, চেক। এইখন জিতো, এইখন আহিব 1,55,000 টকা অল কাগজ পত্ৰ লৈ, 2018-ৰ লাষ্টৰ গাড়ী। হয়। মাহিন্দ্ৰা চুপ্ৰ। এইখন কিমান পৰিব? এইখন আহিব 2022-ৰ গাড়ী। হয়। তোমাৰ 3,85,000 টকা আহিব। ওকে। এইখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। এইখন 2023-ৰ গাড়ী এল্টো। এল্টো ন? চ' এইখন কিমান মান পৰিব? এইখন তোমাৰ আহিব 3,60,000 টকা। এখন আছে পাৱাৰ প্লাছ 2019-ৰ হয়। আপোনালোকে গাড়ী চাই লওক, একদম ধুনীয়া গাড়ী হয়, গাড়ী অ'কে আছে। যদি আপোনালোকে ল'ম বুলি ভাবি আছে, ভিডিঅ'ত আমাৰ নম্বৰ আহি আছে, ফোন কৰি ল'ব, বাকী গাড়ী আপোনালোকে চাব পাৰে। আৰু বৰ্তমান যদি দুৰ্গা পূজা আহি আছে আৰু বেছি দিন নাই, পূজা বুলি বেষ্ট অফাৰ চলি আছে। আপোনালোকে আহক, দাদাক ভিজিট কৰক, গাড়ী এখন লৈ যাওক। গাইছ এইটো হ'ল বলেৰো 21-ৰ 4x4। আপোনালোকে গাড়ী চাই লওক, গাড়ী একদম অ'কে আছে। যদি আপোনালোকে কোনোবা ল'ম বুলি ভাবি আছে, চ' ভিডিঅ'ত ফোন নম্বৰ আহিছে, ফোন কৰি ল'ব। বলেৰো 4x4, গাড়ীৰ টায়াৰ চাব পাৰে, একদম ধুনীয়া হৈছে, গাড়ী একদম কাম নাই, একদম ধুনীয়া হৈছে। গাইছ আপোনালোকে বহুতে মালটানা গাড়ী বিচাৰে, কম বাজেটৰ গাড়ী বিচাৰে। চ' এইখন যিহেতু আছে আমাৰ ওচৰত, এইখন 2016-ৰ গাড়ী হয়। এইখন গাড়ীৰ দাম ৰাখিছোঁ অনলি 60,000। চ' আপোনালোকে গাড়ীখন চাই লওক, গাড়ী একদম অ'কে আছে, গাড়ী একদম ৰানিং আছে, গাড়ীটো একো কামেই নাই। গাড়ীৰ টায়াৰ চাব পাৰে, গাড়ীৰ বডি চাব পাৰে। চ' আপোনালোকে আহক, ভিজিট কৰক। আৰু যদি গাড়ীখন ল'ম বুলি ভাবিছে, ল'ব পাৰে। আমি দাম বেছি ৰখা নাই, দাম ৰাখিছোঁ অনলি 60,000। আৰু এখন আছে বলেৰো 4x4 2022-ৰ মডেল হয়। আপোনালোকে গাড়ী চাই লওক, গাড়ী অ'কে আছে, টায়াৰ চাই লওক, গাড়ী বডি চাই লওক। যদি ল'ম বুলি ভাবি আছে, ভিডিঅ'ত ফোন নম্বৰ আহিছে, ফোন কৰি ল'ব। গাড়ী চাই লওক, একদম অ'কে আছে, একো কামেই নাই। আপোনালোকে আহক, ভিজিট কৰক, গাড়ী এখন লৈ যাওক। পূজাৰ আগত আহক, পূজাৰ আগত যিটো অফাৰ চলি আছে। अच्छा, हमको सिखा रिया है। এইখন হ'ল চুপ্ৰ, আপুনি গাড়ীখন চাব পাৰে, গাড়ী অ'কে আছে, গাড়ী একো কাম নাই। ইণ্টেৰিয়ৰ চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে। আহক, ভিজিট কৰক, পূজাৰ আগত গাড়ীখন লৈ যাওক। গাইছ আৰু এখন বলেৰো আছে, বলেৰো পিকআপ 2020-ৰ বলেৰো হয়, 4x4 হয়।
সো আপোনালোকে গাড়ীখন চাই লওক গাড়ী একদম ওকে আছে গাড়ী একদম ৰানিং গাড়ী আছে টায়াৰ চাব পাৰে টায়াৰ ওকে আছে গাড়ীৰ বডি চাব পাৰে বডি ওকে আছে গাড়ী একদম অল ওকে আছে গাড়ীৰ ইণ্টেৰিয়ৰ চাব পাৰে একদম ওকে আছে গাড়ীত একো কামে নাই সো আপোনালোকে আহক ভিজিট কৰক পূজাৰ অফাৰ চলি আছে গাইছ এইখন আছে ট্ৰাক 4 টন মালটনা গাড়ী একদম ধুনীয়া গাড়ী সো আপোনালোকে গাড়ীখন চাই লওক গাড়ী একদম ওকে আছে গুড কণ্ডিশ্যন আছে সো আপোনালোকে আহক ভিজিট কৰক যদি পূজাৰ আগত গাড়ীখন ল'ম বুলি ভাবি আছে ভিডিঅ'ত ফোন নম্বৰ আহি আছে ফোন কৰিব পাৰে গাইছ মহন্ত মটৰ্ছ কমাৰ্চিয়েল গাড়ী এভেইলেবল আছে যাক যেনেকুৱা লাগে পাই যাব 200 প্লাস ষ্টক আছে গাইছ আপোনালোকে ভাবিছে নেকি এখন কমাৰ্চিয়েল গাড়ী কিনিম নতুন বিজনেছ কৰিম সো আপোনালোকে আহক মহন্ত মটৰ্ছ ইয়াত ভাল ভাল গাড়ী পাব একদম কম দামত পাব লগতে নতুন বিজনেছ কৰিব পাৰিব সো আপোনালোকে আহক ভিজিট কৰক মহন্ত মটৰ্ছ ভিডিঅ'ত ফোন নম্বৰ আহি আছে ফোন কৰি ল'ব আৰু আপোনালোকে যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব থ্যাংক ইউ তো দাদা আপোনাৰ তাত এনে কি মডেল গাড়ী পায় আপুনি এবাৰ কথাটো কৈ দিয়ক আমাৰ গুডছ কেৰিয়াৰত আছে জিটো একদম লাষ্ট জিটোৰ পৰা তোমাৰ 4 টন 75 কেজি লৈকে পাব জিটোখন হৈছে 700 কেজি জিটোৰ পৰা সুপ্ৰো তাৰপিছত তোমাৰ বলেৰো পিকআপ বলেৰো 4x4 বলেৰো 1.3 বলেৰো এক্সট্ৰা লং 9 ফুটি তাৰপিছত বলেৰো 2 টন আহিছে গোটেইখিনি পাব আমাৰ ইয়াতে গোটেইখিনি পাব আৰু মাৰুতি তোমাৰ সৰু গাড়ীৰ প্ৰাইভেটৰ ভিতৰত মাৰুতি এল্টৰ পৰা একদম স্কৰপিঅ লৈকে গোটেইখিনি পাব যদি কোনবা পূজাৰ আগত যদি মোৰ ভিডিঅ' চাই কিনে আহে ডিসকাউন্ট কৰাই দিম যিমান পাৰো মিলাই দিম আৰু মিলাই ফেলে দাম কৈ দিছো তোমাক গাইস আপোনালোকে মোৰ ভিডিঅ' চাই কিনে আহক দাদা ডিসকাউন্ট দিব গাইস সেল এক্সচেঞ্জ রিফাইন্যান্স এভেইলেবল যদি আপোনালোকৰ পুৰণা গাড়ী আছে আপোনালোকে এক্সচেঞ্জ কৰি নতুন গাড়ী লৈ যাব পাৰিব সো আপোনালোকে আহক দাদাক ভিজিট কৰক পূজা আহি আছে পূজা বুলি বেষ্ট অফাৰ চলি আছে আপোনালোকে আহক দাদাক ভিজিট কৰক ভিডিঅ'ত নম্বৰ আহিছে কল কৰি ল'ব আৰু আপোনালোকে মোৰ ভিডিঅ' চাব আৰু ভিডিঅ'টো লগতে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফলো কৰিব আজিৰ কাৰণে বাই বাই জয় অসম